জিলাৰ ফকীৰাগ্ৰাম অঞ্চলৰ লামাপাৰাত এটা ভূমিকেন্দ্ৰিক সংঘাত আমাৰ মুছলমান ভাইসকল আৰু কোচ ৰাজবংশী ভাইসকলৰ আসলতে কোনো সাম্প্ৰদায়িক হিচাপে সেই ভূমিকেন্দ্ৰিক সংঘাত হোৱা নাছিলে। এটা ব্যক্তিগত এটা সংঘাত আছিলে মাটি কিনা বেচা লৈ, আৰু তাতে এটা মাৰপিট হৈছিলে। আৰু এইটো লৈ অসম চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া সেই ঘটনাস্থলীত উপস্থিত হৈ কিছু সাম্প্ৰদায়িক মন্তব্য কৰিছে, আৰু এই সাম্প্ৰদায়িক মন্তব্য দুটা জনগোষ্ঠীলৈ কৰিছে। আৰু তেওঁ বাংলাদেশী বিদেশী আৰু খিলঞ্জীয়াৰ সংঘাত বুলি তেওঁ কৈছে, মাৰপিট হৈছে। আসলতে জয়ন্ত মল্ল ডাঙৰীয়া সাংবিধানিক পদত থাকি এই ধৰণৰ মন্তব্য কৰাটো কোনোপধ্যে যুক্তিসংগত নহয়। আৰু জয়ন্ত মল্ল ডাঙৰীয়া নিজকে সাম্প্ৰদায়িক নেতা সজাব বিচাৰিছে। গতিকে জয়ন্ত মল্ল ডাঙৰীয়াই এই যে কোচ ৰাজবংশী আৰু মুছলমান ভাইসকলৰ মাজত যি সংঘাত লগাব বিচাৰিছে তাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। সাংবিধানিক পদত থাকি যদি এই ধৰণৰ মন্তব্য কৰে তেওঁ সাধাৰণ মানুহে কি কৰিব? তেওঁ সাংবিধানিক পদত থকাৰ নৈতিক যিটো অধিকাৰ সেইটো হেৰুৱাই পেলাইছে। আচলতে কথাটো হৈছে যে জয়ন্ত মল্ল ডাঙৰীয়া এণ্ড কোম্পানীৰ মানে এই সাম্প্ৰদায়িক মন্তব্য কৰি অসমৰ যি সাতামপুৰীয়া ঐক্য সংহতি আছে বিনষ্ট কৰিব বিচাৰিছে। আৰু তেওঁলোকে ভোট বেংকৰ ৰাজনীতিটো বিগত সময়ত কৰি আহিছে। আৰু আপোনালোকে জানেই যে এইবাৰ নিৰ্বাচনত গৌৰৱ গগৈক হৰুৱাব নোৱাৰি তেওঁলোকৰ মানে মাথা গৰম হৈ গৈছে। ভাবিছে যে ২৬ত আমি চৰকাৰ গঠন কৰিব নোৱাৰিম, গতিকে আমি হিন্দু মুছলমানৰ ৰাজনৈতিক খেলটো আমি এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া জিকিছে, ইয়াত তেওঁৰ কিয় মাথা গৰম হ'ব লাগে? তেওঁ ৰাজনৈতিকভাৱে নিৰ্বাচনত জয়লাভ কৰিছে। এই ধৰণৰ আবোল তাবোল বকি তেওঁ মানসিকভাৱে যে এজন বিকাৰগ্ৰস্ত হৈ গৈছে, তেওঁক তেজপুৰৰ মানে মেণ্টেল হস্পিটেলত চিকিৎসা কৰাবলগীয়া এটা পৰিৱেশ আহি গৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, তেখেত যিটো মন্ত্ৰী সালসলনি কৰিব এই ধৰণৰ অলগত গাধা এই মন্ত্ৰীসকলক যাতে তেওঁ নতুনকৈ আকৌ তেওঁৰ মন্ত্ৰীসভাত স্থান নিদিয়ে, আৰু এই মন্ত্ৰীসকলক মানসিক চিকিৎসা কৰাবৰ কাৰণে তেজপুৰ হস্পিটেলত ভৰ্তি কৰোৱাক আমি তাক সহযোগ কৰিম। দ্বিতীয় কথাটো হৈছে আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে যে এই ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তিসকলক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এই ধৰণৰ মন্তব্যই এটা সমাজক এটা বিচ্ছিন্ন মানে এটা ভাগ কৰে, এটা সমাজৰ মাজত এটা বিভেদ সৃষ্টি কৰে। আজি কোচ ৰাজবংশী ভাইসকল লয়াৰ আছামত আৰু মুছলমান ভাইসকল ইমান শান্তি সম্প্ৰীতিৰে বসবাস কৰি আছে। আজি এতিয়া ভূমিকেন্দ্ৰিক ব্যক্তিগত সংঘাত লৈ এই ধৰণৰ মন্তব্য কৰে, নিশ্চিতভাৱে এই দুইটা অঞ্চলৰ লোকসকলৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি হ'ব, এটা বিভেদ সৃষ্টি হোৱাৰ আশংকা থাকে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক হস্তক্ষেপ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, ডিজিপি ডাঙৰীয়াক হস্তক্ষেপ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যিসকল অপৰাধী তেওঁলোকক গ্ৰেপ্তাৰ কৰক, আমাৰ কোনো ক'বলগীয়া নাই। আৰু ভূমি ক্ষেত্ৰত আমি এটা কথা আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, চিভিল নেচাৰ কেছ বুলি কৈ আৰক্ষী থানাবিলাকে যেতিয়া গোচৰ দিব যায় থানাবিলাকে গুৰুত্ব নিদিয়ে। তাতে ক্ৰিমিনেল অফেন্স থাকিলেও এই চিভিল নেচাৰ কৈ আৰক্ষীবিলাকে গুৰুত্ব নিদিয়ে। গতিকে ক্ৰিমিনেল নেচাৰ যেতিয়ালৈকে দেখা পায় তেতিয়া নিশ্চিতভাৱে পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কঠোৰ হ'ব লাগে। কিন্তু এই ক্ষেত্ৰত কঠোৰ হোৱা দেখা নাযায়। তেওঁলোকে মোটা অংকৰ টকা লেনদেন কৰি এই ধৰণৰ কেছবিলাক তেওঁলোকে দায় সৰাৰ চেষ্টা কৰে। গতিকে আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কঠোৰ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। চাওক, জয়ন্ত মল্ল ডাঙৰীয়া সাংবিধানিক পদত থাকি এই ধৰণৰ মন্তব্য কৰাটো কেতিয়াও উচিত নহয়। তাৰ কাৰণে আমি কৈছোঁ যে তেওঁ সাম্প্ৰদায়িক মন্তব্য কৰিছে, তাৰ কাৰণে কৈছোঁ আমি যে জয়ন্ত মল্লক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু তাৰ কাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ধৰণৰ অলগত গাধা মন্ত্ৰীসকলক মন্ত্ৰীসভাৰ পৰা বৰখাস্ত কৰিব লাগে।